থানার কিছু নেই এটা খাওয়া বিষয় আছে এখানে না আইও আছে ইলা না কত তো নম্রাতে মরা কই আর কইছি তো কইছি ভর্তি দিবা নলি না নম্রাতে মরা তো হয় আর কাগজ কাগজ মো যত কত লাগবো না পুলিনৰ পৰা আমি নম্বৰ ল'ব যাওঁ তেতিয়া কৈছে কি আপোনাৰ ভোটটো ডিলেটেড হৈছে আপোনাক মৃত বুলি ঘোষণা কৰা হৈছে আপুনি ইয়াত ভোটদান কৰিব নোৱাৰে তাৰপিছত মই গ'লোঁ যাই পেলাই মোৰ সহকৰ্মীবিলাকক জনালোঁ যে মোক যাতে ভোটটো দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিয়ে তেখেতসকলে কৈছে অহা বিধানসভালৈকে মানে তুমি অপেক্ষা কৰিব লাগিব গতিকে অহা 5 বছৰলৈকে মই অপেক্ষা কৰিলে মোৰ ডকুমেণ্টবিলাক মোৰ ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত মোৰ বহুত অসুবিধা আহি পৰিব সেইকাৰণে মই আপোনালোকৰ সহায় ল'বলগীয়া হৈছে গতিকে আপোনালোকৰ যোগেদি মোৰ ডকুমেণ্টবিলাক যাতে একো অসুবিধা নোহোৱাকৈ নিজৰ হাত কৰি ল'ব পাৰোঁ তাৰ কাৰণে আপোনালোকক কি কৰিছে যে আপোনালোকে মৃত আমি জীৱিত থকা ব্যক্তি দুজনক আমি মৃত বুলি ঘোষণা কৰি তেখেতসকলে আমাৰ প্ৰতিচ্ছবিত ষ্টেম্প মাৰি দিছে মৃত বুলি ঘোষণা কৰিছে তেতিয়া মই ওচৰৰ কিমান নম্বৰ ভোট কেন্দ্ৰ আপোনালোকৰ আমাৰ 25 নম্বৰ ভোট কেন্দ্ৰ বাওহাটত আমি দিওঁ 25 নম্বৰ ভোট কেন্দ্ৰত নিৰ্বাচনী আয়োগৰ দ্বাৰা যেটো ভুল বুলি আমি প্ৰমাণিত কৰিলোঁ শিখামণি বৰ্মন কলিতা আৰু ৰঞ্জিত কলিতা জীৱিত অৱস্থাতে মৃত সজালে এনেকুৱা হয়তো আকৌ এই চেণ্টাৰতে আমাৰ বহুত কেইজন আছে জীৱিত মানুহ ডেড বুলি ঘোষণা কৰিছে য'ত ভোটদানৰ পৰা বিৰত থাকিছে এইটোত আমি বালিতাৰা সচেতন ব্যক্তি হিচাপে আমি আচলতে মৰ্মাহত হৈছোঁ আৰু এই অভিযোগটো পোৱাৰ লগে লগে আমি প্ৰচাৰ মাধ্যমৰ জৰিয়তে এই পৰিয়ালটোৰ লগত যিখিনি মানুহ জীৱিত হৈ আছে বা মৃত বুলি ঘোষণা কৰিছে সেইখিনি মানে সুফল পোৱাৰ কাৰণে আমি ৰাজহুৱাভাৱে নিৰ্বাচনী আয়োগক এইটো যাতে আগন্তুক নিৰ্বাচনত যাতে এই জীৱিত ব্যক্তিসকলে ভোটদান দিব পাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ কাৰণে আমি প্ৰশাসনক আমি কৰজোৰে অনুৰোধ কৰিছোঁ কলিতা শিখামণি বৰ্মন কলিতাৰ উপৰিও এই দিব্যবন্তী বালিকা হাইস্কুলত এই 25 নম্বৰ খণ্ডত আকৌ 9-10 জন মানে নেকি জীৱিত ব্যক্তিক মৃত বুলি ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে তাত আমি ৰাজহুৱাভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যাতে আগন্তুক বিধানসভা নিৰ্বাচন আগন্তুক পঞ্চায়ত নিৰ্বাচন আগন্তুক যিকোনো নিৰ্বাচনতে তেখেতসকলৰ যাতে যিটো ভাৰতীয় সংবিধানে প্ৰদত্ত কৰি দিয়া অধিকাৰ ভোটদানৰ পৰা যাতে বিৰত থাকিব নোৱাৰে তাৰ কাৰণে নিৰ্বাচনী আয়োগক আমি আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে তেখেতসকলক সুফল দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ